সপোনত মন্দিৰ দেখা কেনেকুৱা সপোন হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই সপোনৰ ভিডিঅ'টিত আমি জানিম সপোনত মন্দিৰ দেখা কেনেকুৱা সপোন হয়। অৰ্থাৎ ভালনে বেয়া, শুভনে অশুভ, সকাৰাত্মক নে নকাৰাত্মক বা কি কথাৰ সূচক হয় তাৰে বিষয়ে আজি আমি এই ভিডিঅ'টিত জানিম। ঠিক আছে বন্ধু বান্ধৱীসকল, সপোনত মন্দিৰ দেখা অৰ্থ জনাৰ আগতে যদি আপোনালোকে মোৰ চেনেললৈ নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা নটিফিকেশ্যন বেলখন প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে মই আগলৈ এনেকুৱা সপোনৰ বিষয়ে ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পাই যায়। আৰু যদি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আহক তেন্তে বন্ধু বান্ধৱীসকল, এতিয়া আমি জানো সপোনত মন্দিৰ দেখা কেনেকুৱা সপোন হয়। বন্ধু বান্ধৱীসকল, সপোনত মন্দিৰ দেখা ভাল তথা শুভ সপোন মনা হৈছে। স্বপ্ন জ্যোতিষ শাস্ত্ৰ অনুসাৰে যদি কোনোবা ব্যক্তিয়ে হওক বা মহিলাই হওক যদি সপোনত যদি মন্দিৰ দেখে তেন্তে এই সপোনে এইটোৱে সংকেত কৰে যে তেওঁ জীৱনত সফলতা প্ৰাপ্ত কৰিব পাৰিব বা তেওঁ জীৱনত সফলতা প্ৰাপ্ত হ'ব। এই সপোনে এইটোৱে সংকেত কৰে বা এই সপোনৰ এইটোৱে অৰ্থ হয়।